আজি মই আপোনালোকে মই মানে এটা চিংৰা লৈ আহিছোঁ। ঘৰত তাৰমানে আমি চিংৰা বনাই খাওঁ, সেইটো দেখুৱাব বিচাৰিছোঁ। মই মানে কি হ'ল, প্ৰথমতে মই ইয়াক ভাজি বনাই ল'লোঁ। ওলকবি, ফুলকবি, আলু আৰু বন্ধাকবি আৰু মটৰ দিছোঁ, দি ইয়াতে মই এইখিনি ভাজি লৈছোঁ। আৰু এয়া মই ইয়াতে তাৰ লগতে মই নৰসিংহৰ পাত দিছোঁ আৰু এয়া ছজনাৰ পাত দিছোঁ মিহলাই। খুব ধুনীয়া লাগে এই বস্তু দুটা দিলে, আৰু গোন্ধও খুব ধুনীয়া হয়। সেইকাৰণে এই দুটা বস্তু দিছোঁ। দি মই ইয়াতে ৰুটিখন এইদৰে বেলি লৈছোঁ। বেলি লৈ ইয়াতে মই এই ৰুটিখন মাজেৰে এনেকৈ দুভাগ কৰি লৈছোঁ। এনেকৈ দুভাগ কৰি লৈছোঁ। এয়া দেখিছে নহয়, দুভাগ কৰি ল'লোঁ। এনেকৈ দুভাগ কৰি লৈ এয়া মই ইয়াতে এই মোৰ যিখিনি ভাজি লৈছোঁ, ভাজিখিনি মই ইয়াতে এনেকৈ ভৰাই দিলোঁ। এয়া ভাজিখিনি মই ইয়াতে লৈ ল'লোঁ। লৈ মানে এইটো মই এনেকৈ দি ল'লোঁ। এনেকৈ দি ল'লোঁ। এনেকৈ দি ল'লোঁ। দি মই এইখিনি এনেকৈ মাৰি দিলোঁ। দি ইয়াতে এইখিনি মই এনেকৈ দি দিলোঁ। সম্পূৰ্ণ চিঙিৰা হোৱা নাই, তথাপিতো আমি ঘৰত এনেদৰে বনাই খাওঁ। আৰু এইদৰে বনাই লৈছোঁ। এইদৰে বনাই লওঁ। গতিকে এইখিনি বনাই আপোনালোকক আমি ঘৰতনো কেনেকৈ চিঙিৰা বনাই খাওঁ তাকে দেখুৱাব বিচাৰিছোঁ। এইদৰে এনেকৈ ইয়াতে ভাজি দিলোঁ। আচলতে আমি বাহিৰৰ চিঙিৰা তেনেকৈ নাখাওঁ, সেইকাৰণে মানে ঘৰতে বনাই খাওঁ। এইদৰে মাজে মাজে বনাওঁ, এইদৰে বনাই খাওঁ। খুব সহজ বনাবলৈ, বেছি দিগদাৰো নাই, ইয়াতে কষ্ট বেছি নাই। কেৱল অকণমান মই তৰকাৰীখিনি বনাওঁতে অকণমান মছলা দিছোঁ। আৰু এয়া মই তেলত ভাজি লৈছোঁ এইদৰে। আচলতে ৰিফাইন তেল লাগে ভাজিবৰ কাৰণে, কিন্তু মই মিঠাতেলেৰে ভাজিলোঁ। ইয়াতে এনেকৈ ভাজি ল'লোঁ। তেলটো অলপ বেছি গৰম হ'ল। এতিয়া এইটো হৈ গ'ল। আকৌ এইটো ইয়াতে বহাই দিলোঁ। আচলতে কি হ'ল, আমাৰ সন্ধিয়াৰ নাস্তা, এই সন্ধিয়াৰ যি কাপ আমি চাহ খাওঁ, সেই চাহ কাপৰ লগত এই নাস্তাখিনি আমি খাম। সেইকাৰণে সদায় মানে কিবা এটা নাস্তা আমি সন্ধিয়া সময়ত বনাওঁৱেই। গতিকে আজিও মই বনালোঁ, চিংৰা বনালোঁ। চিংৰা বনাই আটাই লগ হৈ খাম। কেনেবা হৈছে নাজানো আৰু যদি খুব সহজতে বনাব পাৰি, গতিকে আপোনালোকে যদি পাৰে এইদৰে বনাই খাবচোন, কেনে লাগে। তাত কিন্তু এই ভাজিখিনি কিন্তু নৰসিংহৰ পাত আৰু ছজনাৰ পাত মিহলি কৰি দিব, তেতিয়া খুব ভাল লাগে খাবলৈ। এনেকৈ মই বনাই ল'লোঁ। হৈয়ে গ'ল, বেছি টাইম নালাগে বনোৱাৰ সময়। এনেকৈ মই বনাই ল'লোঁ। তৰকাৰীখিনি মই আগতে বনাই লৈছোঁ, আপোনালোকক দেখুওৱা নহ'ল। এইখিনি মই আগতে বনাই ল'লোঁ। এতিয়া মাত্ৰ মই আপোনালোকক চিঙৰাকেইটা কেনেকৈ বনাই দিছোঁ তাকে দেখুৱাই আছোঁ। এয়া চিংৰা বনোৱা হৈ গ'ল। এতিয়া আমি আটাই চাহেৰে খাম, আৰু কেইখনমান বনাব লগা আছে, বনাই ল'ম। বনাই আমি চাহেৰে খাম। এতিয়া এই যে বনাইছোঁ মই, এনেকুৱা হৈছে। আপোনালোকে চাই ক'ব কেনেকুৱা লাগিল। মোৰ বনোৱা বস্তু পদ্ধতিটো দেখি কেনেকুৱা লাগিল আপোনালোকে মোক জনাই দিবচোন। আজিলৈ তেনেহ'লে আৰু নমস্কাৰ।